নাইনৰ গণিত প্ৰথম চেপ্টাৰ। আজি আমি আলোচনা কৰিম ৰুট অভাৰবিলাকৰ কেনেদৰে যোগ বিয়োগ পূৰণ হৰণ কৰিব পাৰি আৰু হৰণ কৰিব পাৰি। চাবা প্ৰথমে আছে আমাৰ উদাহৰণ 13। উদাহৰণ 13ত আছে 2√2 প্লাছ 5√3 আৰু √2 মাইনাছ 3√3 যোগ কৰা। এইটো আমাক যোগ কৰিব দিছে, এইটো আমি কেনেকৈ যোগ কৰিম এইটো চাবা। প্ৰথমে মই যিদৰে যোগ কৰিম ঠিক তুমিও একেদৰে যোগ কৰিবা। ঠিক আছে, প্ৰথমে সংখ্যাটো কি আছে আমাৰ ইয়াত 2√2 বহাই দিয়া 2√2, তাৰপিছত কি আছে প্লাছ 5√3 প্লাছ 5√3, তাৰপিছত আৰু আছে। গতিকে আমাৰ চাবা যিহেতু আমাক যোগ কৰিব দিছে, গতিকে সেই আৰু জায়গা আমি কি চিন দিম, এতিয়া যোগ চিন দিম। যদি বিয়োগ কৰিব দিত তেনেহ'লে আমি কি করতাম, এই আৰু জায়গা আমি বিয়োগ চিন দিতাম। চাবা তাৰপিছত কি আছে মোৰ √2 বহাই দিয়া, তাৰপিছত আছে মাইনাছ 3√3 এইটো বহাই দিয়া। তাৰপিছত চাবা আমাৰ ইয়াত 2√2 আৰু ইয়াত আছে কি √2, গতিকে ইয়াতো √2 আছে, ইয়াতো √2 আছে। গতিকে ইয়াত আছে দুটা √2 আৰু ইয়াত আছে কেইটা, এটা √2, গতিকে টোটেল মিলাই মানে যদি এইটো কথা মনত ৰাখিবা, যদি একে চিন থাকে তেনেহ'লে সেইটো আমাৰ যোগ কৰিব লাগে, আৰু চিন যিটো থাকিব সেইটো বহাই দিব লাগে। এইটো কথা মনত ৰাখিব লাগে, যদি একে চিন থাকে তেনেহ'লে যোগ কৰিব লাগে, আৰু যিটো চিন দুইটাৰ লগত থাকিব সেইটো আমাক দিব লাগে। চাবা ইয়াত 2√2 আছে আৰু ইয়াত আছে কেইটা, এটা, মানে ইয়াত আছে দুটা √2 আৰু ইয়াত আছে এটা, এনেকৈ হিচাপ কৰিব লাগে। তেনেহ'লে টোটেল মিলাই কেইটা হ'ব, যেহেতু দুটাৰ আগত প্লাছ আছে, ইটোৰ আগতো প্লাছ আছে। মই আগতে এটা ভিডিঅ'ত কৈ দিছিলোঁ যে যিবিলাক সংখ্যাৰ আগত মাইনাছ চিন নাই সেইবিলাকৰ সংখ্যাৰ আগত কি চিন আছে, প্লাছ চিন আছে। গতিকে ইটোৰ আগতো প্লাছ চিন আছে, ইটোৰ আগতো প্লাছ চিন আছে। গতিকে ইয়াত দুটা √2 আৰু ইয়াত আছে এটা, তেনেহ'লে কেইটা হ'ব, তিনিটা √2, এনেকৈ যোগ কৰিব লাগে এইবিলাক। চাবা এই দুটা যোগ কৰি দিলোঁ, তেতিয়া এবাৰ ৰৈছে আমাৰ কি 5√3 আৰু ইয়াত ৰৈছে কি 3√3। চাবা 5√3 আগত কি আছে, প্লাছ আছে, আৰু ইয়াত কি আছে মাইনাছ। গতিকে এইটো কথা মনত ৰাখিব, যদি এটা সংখ্যাৰ আগত প্লাছ আৰু এটা সংখ্যাৰ আগত মাইনাছ চিন থাকে তেনেহ'লে এইটো তোমাৰ বিয়োগ কৰিব লাগিবই। ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিবা আৰু ডাঙৰটোৰ লগত যি চিন আছে সেইটো বহাই দিব লাগে। এইটো কথা মনত ৰাখিব লাগে, যদি এটাৰ লগত বিয়োগ আৰু এটাৰ লগত যদি যোগ চিন থাকে তেনেহ'লে সেইটো সংখ্যা বিয়োগ কৰিবই লাগিব, আৰু ডাঙৰটোৰ লগত যিটো চিন থাকিব সেইটো বহাই দিব লাগে, আৰু ডাঙৰটোৰ পৰা সেইটো বিয়োগ কৰিব লাগে। চাবা এইটো এটাত কি আছে প্লাছ চিন আৰু এটাত কি আছে মাইনাছ চিন, গতিকে এইটো আমাৰ বিয়োগ কৰিব লাগিব। আৰু ডাঙৰটোৰ লগত কি চিন আছে, ইয়াত কি আছে 5√3 আৰু ইয়াত কিমান আছে 3√3, গতিকে এইটো ডাঙৰ, এইটোৰ আগত কি চিন আছে প্লাছ চিন, গতিকে আমি প্লাছ চিন বহাই দিওঁ। এতিয়া চাব ডাঙৰটোৰ পৰা বিয়োগ কৰিব লাগিব, গতিকে 5√3 পৰা 3√3 বিয়োগ কৰিলে কিমান থাকিব, 2√3। এতিয়া আছে আমাৰ উদাহৰণ 14 চোৱা 6√5ক 2√5ৰে পূৰণ কৰা। কি কৈছে, 6√5ক 2√5ৰে পূৰণ কৰা। ঠিক আগৰ দৰে যিদৰে এইটো বহাইছিল আগেৰটো, ঠিক এনেদৰে বহাব লাগে এইটো। ইয়াত প্ৰথমে কি আছে 6√5, গতিকে 6√5 বহাই যায় ইয়াত। তাৰপিছত আছে ক আছে, গতিকে এইটো আমাৰ যিহেতু পূৰণ কৰিব গৈছে, গতিকে এইটো আমি কি চিন দিম, পূৰণ চিন দিম কৰ জাগায়। তাৰপিছত কি আছে 2√5 বহাই দিয়া। চাবা এতিয়া এইটো এটা কথা মনত ৰাখিবা, সংখ্যাৰ লগত সংখ্যা পূৰণ কৰিব লাগে আৰু √over লগত √over পূৰণ কৰিব লাগে। এইটো কথা মনত ৰাখিবা, সংখ্যাৰ লগত সংখ্যা পূৰণ কৰিব লাগে আৰু √over লগত √over পূৰণ কৰিব লাগে। গতিকে ইয়াত আছে সংখ্যা 6 আৰু ইয়াত আছে কি সংখ্যা 2, গতিকে 6 2 গুণ কিমান হ'ব 12, গতিকে যেহেতু আমাক পূৰণ কৰিব দিছে, গতিকে √5 লগত √5 পূৰণ কৰিলে কি হ'ব
ৰুট অভাৰ 5 স্কোয়ার। এইটো কথা মনত রাখিবা, একে সেম বস্তু পূরণ করিলে কি হব, এইটো স্কোয়ার হয়ে যাব, যেহেতু এ পূরণ এ সমান সমান এ স্কোয়ার। গতিকে ইয়াতো ৰুট অভাৰ 5 ইয়াতো ৰুট অভাৰ 5 মাজত আছে পূরণ, গতিকে পূরণ কৰিলে কি হব, স্কোয়ার হয়ে যাব। একে সেম বস্তু পূরণ কৰিলে স্কোয়ার হয়ে যাব, এইটো কথা মনত রাখিব লাগে। তাৰপিছত চাবা ইয়াত আছে কিমান 12 পূরণ আৰু স্কোয়ারে আৰু ৰুট অভাৰ কটা গেল, তেনেহলে কি থাকিব 5। গতিকে 5 12 গুণ কিমান হব 60। পূরণ কৰি চাবা, নহলে তুমি এনেকৈ পূরণ কৰি চাবা 12 5 5 2 গুণ 10 0 হাতত রহিল 2 সরি 1 5 আর 1 গুণ 5 5 একে 6। চাবা এতিয়া আছে আমাৰ উদাহরণ 15। উদাহরণ 15 আছে 8 ৰুট 15 2 ৰুট 3 ৰে হৰণ কৰা। কি কৈছে চাবা 8 ৰুট 15 2 ৰুট 3 রে হরণ করা। এটা আমার হরণ করে দিছে, ঠিক আগের দ্বারা বহাই দা। ঠিক আছে, প্রথমে আছে কি আমার 8 ৰুট 15 বহাই দেয়া। তাৰপিছত ক আছে, গতিকে আমাক হরণ করে দিছে, গতিকে এইটো চিহ্নৰ আগত আমি কি দিম, হরণ চিহ্ন বহাই দিম কৰ জায়গা। তাৰপিছত কি আছে 2 ৰুট 3 বহাই দেয়া। চাবা প্রথমে ইয়াত আমার কিমান আছে 8 ৰুট 15 এনেকৈ লিখিবা তুমি। তাৰপিছত কি আছে 2 ৰুট 3, গতিকে এইটো হরণ চিহ্ন বুঝাইছে, যেটো দাঁড়ি দেওয়া আছে, আর এইটো বাই বুলি কোৱা হয়, আৰু ইংৰাজীত ডিভাইড বাই বুলি কোৱা হয়, শর্টকাটত বাই বুলি কোৱা হয়। চাবা এটা কথা মনত ৰাখিবা, যে সংখ্যাৰ লগত সংখ্যা পূৰণ হৰণ কৰিব লাগে, আৰু ৰুট অভাৰৰ লগত ৰুট অভাৰ পূৰণ হৰণ কৰিব লাগে। গতিকে চাবা 8ক 2 এৰে কেইবাৰ যাব, চাবা এনেকৈ হিসাব কৰা 2 এর 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 কেইবাৰ যাব 2 4 গুণ 8, গতিকে 2 এৰে 4 বাৰ যায় 8ত। এইটো মনত ৰাখিবা, যেন এইটো এটা অংক ক'লে এইটো তোমাৰ এক্সপিৰিয়েঞ্চ নাহিব, বহুত অংক কৰিব লাগে, তেনেহলে তোমাৰ এক্সপিৰিয়েঞ্চ আহিব। চাবা এতিয়া আমি ৰুট অভাৰৰ লগত ৰুট অভাৰ পূৰণ কৰিম, হৰণ কৰিম। চাবা 3 এর 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15, গতিকে কেইবাৰ যাব 5 বাৰ যাব ইয়াত 3 এৰে। চাবা এটা কথা মনত ৰাখিবা, যেহেতু দুইটাৰ লগত ৰুট অভাৰ আছে, গতিকে ৰুট অভাৰ হৰণ কৰিলে এইটো ভাগফলটো ৰুট অভাৰ হৈ যাব। গতিকে 15 এবাৰ কিমান হল, ৰুট অভাৰ 3 এৰে 15 হৰণ কৰিলে ৰুট অভাৰ 5 মান ওলাই যাব। গতিকে চাবা ইয়াত আছে 4 আর ইয়াত আছে ৰুট অভাৰ 5, গতিকে এনসারটা হয়েছে এইটুই। চাবা উদাহরণ 16 আছে তলৰ ৰাশিবিলাক সৰল কৰা। তার মানে এইবিলাক আমাৰ সহজ সৰল কৰিব কৈছে, গতিকে এইটো টান কৰি ৰাখিলে হ'ব নহ'ব। তাৰ মানে তলত যিবিলাক ৰাশি আছে সেইবিলাক ৰাশিবিলাক আমাৰ সৰল কৰিব লাগে, গতিকে মনত ৰাখিবা এইটো। চাবা এইটো কেনেকৈ আমি হৰণ কৰিম, প্ৰথমে এনসারত তুমি কুৱেশ্যনটো বহাই দিয়া এনেকৈ। টু প্লাস ৰুট 5 এইটো এনেকৈ বহাই দিয়া। তাৰপিছত চাবা এনেকৈ সমান সমান দি পিছোৱা। প্ৰথমে চাবা তুমি এইটো কেনেকৈ আমি সৰল কৰিম, ঠিক সকলোবিলাক অংকৰ একেই নিয়ম, মনত ৰাখিবা এইটো কথা। প্ৰথমে ইয়াত কিমান আছে 5, এই 5 এৰে 2টাক পূৰণ মাৰা এনেকৈ। চাবা আমি যেনেকৈ বহাই দিম ঠিক এনেকৈ পূৰণ মাৰিবা তুমি। 5 এৰে প্ৰথমে 2ক পূৰণ মাৰা, তেনে 5 2 গুণ কিমান হ'ব 10। তাৰপিছত 5 এৰে আৰু ৰুট অভাৰ 5ক পূৰণ কৰিব লাগে। আৰু চাবা দুইটাৰ লগত প্লাছ চিন আছে, গতিকে প্লাছে কি হ'ব প্লাছ চিন। এইটো কথা মনত ৰাখিব লাগে যে মাইনাছ পূৰণ প্লাছ, তেনেহ'লে সমান সমান কি হ'ব মাইনাছ। পূৰণ কৰিলে এইটো চাবা, আৰু প্লাছ পূৰণ মাইনাছ ইকুৱেল কি হ'ব মাইনাছ, আৰু মাইনাছ পূৰণ মাইনাছ সমান সমান কি হ'ব এইটো প্লাছ, আৰু চাবা প্লাছ পূৰণ প্লাছ, তেনেহ'লে এইটো কি হ'ব প্লাছ।
এইটো কথা মনত ৰাখিব লাগে। মাইনাছৰ লগত প্লাছ পূৰণ কৰিলে মাইনাছ হৈ যাব, আৰু প্লাছৰ লগত মাইনাছ পূৰণ কৰিলে মাইনাছ হৈ যাব, আৰু মাইনাছৰ লগত মাইনাছ পূৰণ কৰিলে প্লাছ হৈ যাব, আৰু প্লাছৰ লগত প্লাছ পূৰণ কৰিলে প্লাছ হৈ যাব। এইটো কথা মনত ৰাখিব লাগে। গতিকে চাবা ইয়াতো ইয়াত প্লাছ আছে, গতিকে ইয়াত কোনো চিন নাই। আমি কৈ দিছিলোঁ আগতে যে যদি কোনো চিন নাথাকে তেনেহ'লে প্লাছ চিন আছে বুলি ধৰিব লাগে। গতিকে ইয়াতো প্লাছ চিন আছে, ইয়াতো প্লাছ চিন আছে, গতিকে দুয়োটাৰ লগত প্লাছ চিন থাকিলে কি চিন হ'ব? প্লাছ চিন। গতিকে এইটো আমি প্লাছ চিন বহাই দিম। চাবা এতিয়া আমি 5√5ক পূৰণ কৰিব লাগে। গতিকে কেনেকৈ পূৰণ কৰিম চাবা, এইটো তাৰমানে ইয়াত এটাত √, আছে আৰু এটাত √, নাই। গতিকে এইটো আমি এনেকৈ পূৰণ কৰিম। চাবা এইটো এনেই নিয়ম 5√5। গতিকে চাবা 5√5ক পূৰণ কৰিলে কেনে হয়? 5√5। এইটো কথা মনত ৰাখিব লাগে। চাবা ঠিক যিদৰে আমি 5ক পূৰণ মাৰিছোঁ দুয়োটাৰ লগত, ঠিক একেদৰে হাতেৰে এনেকৈ পূৰণ মাৰিব লাগে। প্ৰথমে হাতেৰে 2ৰে পূৰণ মাৰা, তাৰপিছত হাতেৰে √5ক পূৰণ মাৰা, ঠিক এনেদৰে পূৰণ মাৰিব লাগে। চাবা এতিয়া আমি হাতক √2ৰে পূৰণ মাৰিলে কি হ'ব? ঠিক একেদৰে যেটো এটাত √, আছে আৰু এটাত √, নাই। গতিকে ইয়াত কি আছে? 2, আৰু ইয়াত কি আছে? 7। গতিকে এইটো বহাই দিয়ে এনেকৈ। তাৰপিছত চাবা দুয়োটাৰ লগত √, আছে, গতিকে এইটো পূৰণ কৰিলে কেনে হ'ব? চাবা যিহেতু দুয়োটাৰ আগতে প্লাছ চিন আছে, গতিকে এইটো প্লাছ দিয়া, আৰু √, হাতক √, 5ৰে পূৰণ মাৰিলে 7 5 গুণ কিমান? 35। গতিকে এইটোই হ'ব আমাৰ এনসার। চাবা এতিয়া আছে আমাৰ 2 নম্বৰটো কি আছে? 5 প্লাছ √5, 5 মাইনাছ √5, ব্ৰেকেট আছে দুয়োটাৰ লগত, মানে পূৰণ আছে। গতিকে এইটো পূৰণ কৰিব লাগে। এইটো চাবা ঠিক আগৰটো দৰে পূৰণ কৰিম। চাবা প্ৰথমে সংখ্যাটো আমাক সমাধানত বহাই দিব লাগে। যেহেতু ইয়াত কি আছে? সংখ্যাকেইটা বহাই দিয়া। 5 প্লাছ √5, তাৰপিছত 5 মাইনাছ √5, এইটো বহাই দিয়া। তাৰপিছত ঠিক চাবা এনেকৈ পিছুৱাই যোৱা। এতিয়া চাবা ঠিক আগৰ দৰে যিটো আমি পূৰণ কৰিছিলোঁ ঠিক একেদৰে পূৰণ কৰিব লাগে। ইটোৰ লগত ইটো আৰু ইটোৰ লগত ইটো পূৰণ কৰিব লাগে। গতিকে আমি প্ৰথমে 5ৰ লগত 5 পূৰণ কৰিলে 5ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব? 5 5 গুণ 25। চাবা তাৰপিছত আমি এইটোৰ লগত এইটো পূৰণ কৰিম, তেনেহ'লে এইটোৰ আগত কি আছে? প্লাছ চিন, আৰু এইটোৰ আগত কি আছে? মাইনাছ চিন। মই আগতে কৈ দিছিলোঁ যে এটাত যদি প্লাছ আৰু এটাৰ আগত যদি মাইনাছ থাকে, এটাৰ আগত যদি প্লাছ আৰু এটাৰ আগত যদি মাইনাছ থাকে, তেনেহ'লে এইটো কি কৰিব লাগে? বিয়োগ কৰিব লাগে। আমি সূত্ৰ দি দিছিলোঁ, সেইটো মুখস্থ কৰিবা। তেনেহ'লে 5ৰ লগত 5√5ক পূৰণ কৰিলে কি হ'ব? চাবা এইটোৰ লগত প্লাছ আৰু এইটোৰ লগত মাইনাছ, গতিকে প্লাছ মাইনাছে মাইনাছ। চাবা পূৰণ কৰিলে এইটো হ'ব, আৰু পূৰণ নকৰিলে কিন্তু হ'ব নোৱাৰে এইটো। চাবা যেহেতু পূৰণ চিন আছে, ব্ৰেকেট আছে দুয়োটাৰ লগত, সেইকাৰণে এইটো দিছোঁ মই। এতিয়া চাবা 5ৰ লগত √5ক পূৰণ কৰিলে 5√5 হ'ব। ঠিক একেদৰে যিদৰে আমি 5ক দুয়োটাৰে পূৰণ মাৰিছোঁ, ঠিক একেদৰে এইটো পূৰণ মাৰিব লাগে। চাবা এইটোক আমি পূৰণ মাৰিম, ঠিক একেদৰে এনেকৈ পূৰণ মাৰিব লাগে। প্ৰথমে এইটোৰ লগত এইটো, তাৰপিছত এইটোৰ লগত এইটো পূৰণ মাৰা, ঠিক একেদৰে চিৰিয়ালে। চাবা এইটোৰ আগত কি আছে? প্ৰথমে প্লাছ আৰু মাইনাছ চিনবিলাক দেখিব লাগে। চাবা ইটোৰ আগত কি আছে? প্লাছ, আৰু ইটোৰ আগত কি আছে? একো চিন নাই, গতিকে এইটো কি চিন আছে? প্লাছ চিন আছে। গতিকে প্লাছ চিন থাকিলে দুয়োটাৰ লগত প্লাছ চিন থাকিলে প্লাছ চিন আছে, গতিকে দুয়োটাৰ লগত যদি প্লাছ চিন থাকে তেনেহ'লে পূৰণ কৰিলে কি হ'ব? প্লাছে প্লাছে প্লাছ। গতিকে 5ৰ লগত √5 পূৰণ কৰিলে কি হ'ব? √5ৰ লগত 5 পূৰণ কৰিলে কি হ'ব? 5√5। এতিয়া চাবা আমি এইটোৰ লগত এইটো পূৰণ কৰিম। এইটো যিহেতু চাবা এইটোৰ লগত কি আছে? প্লাছ, আৰু এইটোৰ লগত কি আছে? মাইনাছ, গতিকে প্লাছ মাইনাছে মাইনাছ, চিনটো এনেকৈ আগতে বহাই দিব লাগে। চাবা এতিয়া 5ৰ লগত এইটো √5, এইটো √5, গতিকে একেই চেম আছে, গতিকে চেম বস্তু পূৰণ কৰিলে কি হ'ব? আমাৰ স্কুৱেৰ হৈ যাব। এইটো কথা মনত ৰাখিবা। তেনেহ'লে কি হ'ব? স্কুৱেৰ। প্ৰথমটো যিটো আছিল 5ৰ লগত 5 পূৰণ কৰিলে স্কুৱেৰ হৈ গ'ল। গতিকে এইটো মই স্কুৱেৰ দিয়া নাই, কাৰণ এইটো সংখ্যা আছে, এইটো আমাৰ স্কুৱেৰ দিয়াৰ কোনো কাৰণ নাই। যেহেতু এইটো √, আছে, গতিকে এইটো আমি স্কুৱেৰ দিম, কাৰণ √, আৰু স্কুৱেৰৰ পিছত কাটি দিওঁ। চাবা তেনেহ'লে ইয়াত কিমান আছে? 25। আৰু চাবা এটা কথা মনত ৰাখিবা, যেহেতু ইয়াতো √5, ইয়াতো 5√5, ইয়াতো 5√5, একেই চেম সংখ্যা আছে, আৰু এটাৰ লগত প্লাছ আৰু এটাৰ লগত মাইনাছ চিন আছে, এটাৰ লগত মাইনাছ এটাৰ লগত প্লাছ চিন আছে। গতিকে এইটো কথা মনত ৰাখিবা, যদি
একে চিন থাকে সরি বেলেগ বেলেগ চিন থাকে যদি তেনেহ'লে আৰু যদি মাজত যদি কোনো যোগ বিয়োগ কৰিব লাগে গতিকে এইটো মনত ৰাখিবা যে এইটো কটাকটি জয় শূন্য হ'ব নহ'লে এইটো আমি এনেকৈ কৰিব পাৰি যেহেতু ইয়াত 5√5 আৰু ইয়াত আছে 5√5 যেহেতু এটাৰ লগত প্লাছ এটাৰ লগত মাইনাছ আছে গতিকে 5√5 পৰা 5√5 গ'লে কিমান থাকিব শূন্য আমি এইটো এনেকৈ লিখিম কাটি দিম এনেকৈ তাৰপিছত চাবা ইয়াত কি আছে এইকেইটা কটা গ'ল তেনেহ'লে কি আছে মাইনাছ বহাই যায় তাৰপিছত কি আছে চাবা ৰুট অভাৰ আৰু স্কোৱাৰে কটা গ'ল তেনেহ'লে কিমান থাকিব 5 চাবা এতিয়া চাবা এটা ইয়াৰ আগত কি আছে প্লাছ আৰু ইয়াৰ আগত কি আছে মাইনাছ গতিকে এটাৰ লগত যদি প্লাছ আৰু এটাৰ লগত যদি মাইনাছ থাকে তেনেহ'লে আমাৰ কি কৰিব লাগে বিয়োগ কৰিব লাগে এইটো কথা মনত ৰাখিব লাগে ডাঙৰটোৰ পৰা বিয়োগ কৰি দিয়ে আৰু ডাঙৰটোৰ লগত যিটো চিন থাকে সেইটো বহাই দিব লাগে গতিকে এইটো ডাঙৰটোৰ লগত কি চিন আছে প্লাছ চিন গতিকে প্লাছ চিনটো বহাই দিব নালাগে তেনেহ'লে 25ৰ পৰা 5 গ'লে কিমান থাকিব 20 চাবা এতিয়া আছে আমাৰ 3 নম্বৰটো আছে ব্ৰেকেট √3 প্লাছ √7 হোল স্কোৱাৰ আছে চাবা মনত ৰাখিবা এইটো হোল স্কোৱাৰ আছে গতিকে এইটো আমি কেনেকৈ কৰিম চাবা ঠিক কুৱেশ্যনত এইটো বহাই দিয়া প্ৰথমে √3 প্লাছ √7 হোল স্কোৱাৰ তাৰপিছত সমান দি পিছুৱাই যোৱা মনত ৰাখিবা এইটো যেহেতু স্কোৱাৰ আছে যদি স্কোৱাৰ থাকে তেনেহ'লে এনে ডাবল হ'ব মনত ৰাখিবা এইটো যেহেতু স্কোৱাৰ আছে আৰু মাজত যোগ চিন আছে গতিকে এইটো ডাঙৰ ডাবল হ'ব এনেকৈ লিখিবা তুমি আমি যিদৰে লিখি দিছোঁ আৰু ইয়াত কি আছে √3 প্লাছ √7 এনেকৈ ডাবল কৰি দিয়া ঠিক আগৰ দৰে এইটো যিদৰে আমি যোগ পূৰণ মাৰিছিলোঁ ঠিক এইটো এনেদৰে পূৰণ মাৰিব লাগে গতিকে চাবা এইটোৰ লগত এইটো পূৰণ মাৰিম আৰু এইটোৰ লগত এইটো পূৰণ মাৰিম তুমি কিন্তু এনেকৈ দাগ নিদিবা আচ নাটানিবা কাৰণ মই বুজাই দি আছোঁ ঠিক চাবা এতিয়া 3ৰ লগত 3 ৰুট অভাৰ পূৰণ মাৰিলে কি হ'ব চাবা 3ৰ লগত ৰুট অভাৰ 3ৰ লগত ৰুট অভাৰ 3 পূৰণ মাৰিব লাগে গতিকে দুইটাৰ লগত কি চিন আছে প্লাছ চিন আছে একো চিন নাই গতিকে একো চিন নাই থাকিলে কি হ'ব প্লাছ চিন আছে গতিকে প্লাছ চিন থাকিলে কি হ'ব প্লাছ চিন গতিকে প্লাছ চিনটো আগতে বহাই দিব নালাগে চাবা এতিয়া ৰুট অভাৰ 3ৰ লগত ৰুট অভাৰ 3 পূৰণ মাৰিলে কি হ'ব একে সেম বস্তু আছে গতিকে ৰুট অভাৰ 3 স্কোৱাৰ হৈ যাব এইটো মনত ৰাখিবা তাৰপিছত আমাক √7 আৰু √3 আৰু √7 পূৰণ মাৰিব লাগে চাবা এইটোৰ আগত প্লাছ আছে এইটোৰ আগত প্লাছ আছে গতিকে প্লাছ পূৰণ কৰিলে হ'ব এইটো চাবা এতিয়া আমি কি কৰিম যেহেতু ইয়াত √3 আৰু ইয়াত √7 গতিকে একে সেম নহয় গতিকে 3 7 গুণ কিমান হ'ব 3 7 গুণ 21 গতিকে √21 হ'ব ইয়াত তাৰপিছত চাবা যিদৰে আমি 3ৰে পূৰণ মাৰিছোঁ ঠিক একেদৰে হাতেৰে পূৰণ মাৰিব লাগে হাতেৰে ঠিক একেদৰে এইটোৰ লগত এইটো আৰু এইটোৰ লগত এইটো পূৰণ মাৰিব লাগে গতিকে চাবা হাতৰ আগত কি আছে প্লাছ ইটোৰ আগত প্লাছ আছে গতিকে প্লাছ গতিকে হাতৰ লগত 3 পূৰণ মাৰিলে কিমান হ'ব 7 3 গুণ 21 আৰু চাবা আৰু ইয়াৰ আগত কি আছে ইয়াৰ আগত প্লাছ আছে ইয়াৰ আগত প্লাছ আছে গতিকে এইটোৰ লগত এইটো আমাৰ পূৰণ মাৰিব গতিকে প্লাছ আর ৰুট অভাৰ হাতৰ লগত হাত পূৰণ মাৰিলে কি হ'ব আমাৰ ৰুট অভাৰ হাত পূৰণ মাৰিলে কি হ'ব একে সেম বস্তু আছে গতিকে এইটো কি হ'ব স্কোৱাৰ হৈ যাব ঠিক এনেকৈ অংক কৰিব লাগে নহ'লে কিন্তু অংক হ'ব নোৱাৰে চাবা এতিয়া স্কোৱাৰে কটা গ'ল তেনেহ'লে কি থাকিব 3 আর একটা কথা মনত রাখিবা যেহেতু ইয়াতো √21 ইয়াতো √21 দুইটাৰ আগত প্লাছ চিন আছে গতিকে এইটো যোগ কৰিব লাগে এইটো আমি এনেকৈ যোগ কৰিম ইয়াত আছে এটা √21 ইয়াত আছে এটা √21 গতিকে তেনেহ'লে আমি কি কৰিম এনসার হ'ব কি দুটা √21 এনেকৈ বহাই দিব লাগে ঠিক একেদৰে চাবা এইটো এনেকৈ লিখি দিয়া যেহেতু দুইটাৰ আগত প্লাছ চিন আছে গতিকে প্লাছ চিন দি দিয়া এইটো আমি আগতে কৈ দিছোঁ একে চিন থাকিলে যোগ কৰিব লাগে গতিকে এটা যোগ কৰি দিছোঁ আমি এটা যোগ কৰিলে এনে হ'ব √21 আৰু √21 যোগ কৰিলে 2√21 চাবা তাৰপিছত স্কোৱাৰ আৰু √over কটা গ'ল তেনেহ'লে কিমান থাকিব যেহেতু এইটোৰ আগত প্লাছ চিন আছে গতিকে প্লাছ চিন বহাই দিয়া আৰু 7 বহাই দিয়া এনেকৈ যেহেতু স্কোৱাৰ আৰু √over কটা গৈছে চাবা এতিয়া আমাৰ কি আছে সংখ্যাৰ লগত সংখ্যা যোগ বিয়োগ কৰিব লাগে গতিকে ইয়াত আছে 3 আৰু ইয়াত আছে 7 এইটো আমি যোগ বিয়োগ কৰিব নোৱাৰে এইটো কাৰণ এইটো √21 ৰ লগত আছে গতিকে এইটো যোগ বিয়োগ কৰিব নোৱাৰে গতিকে যেটো আমাৰ বেলেগ আছে এইটো যোগ কৰিব লাগে ইয়াত 3 আৰু ইয়াত আছে 7 তেনেহ'লে কিমান হ'ব 7 3 10 আৰু তাৰ মানে এই 7 আৰু এই 3 মিলি কিমান হ'ল 10 গতিকে এতিয়া হৈছে আমাৰ কি 2
√21 এইটো হৈছে আনসার। চাবা এতিয়া আছে আমাৰ 4 নম্বৰটো আছে √11 মাইনাস √7 ব্ৰেকেট √11 প্লাস √7 এইটো আমাক সৰল কৰিব লাগে। গতিকে এইটো আমি কেনেকৈ সৰল কৰিম চাবা, মানে সহজ সৰল কৰিব লাগে। গতিকে কুৱেশ্যনত এইটো বহাই দিয়া প্ৰথমে ব্ৰেকেট √11 মাইনাস √7 ব্ৰেকেট তাৰপিছত আছে কি √11 প্লাস √7। ঠিক আগৰ আমি যিদৰে পূৰণ মাৰিছোঁ ঠিক একেদৰে পূৰণ মাৰিব লাগে। গতিকে এইটোৰ লগত যিটো প্ৰথমে পূৰণ মাৰিব লাগে আমাৰ, যেহেতু √11 গোটেইখিনি সংখ্যা পূৰক মাৰিব লাগে। গতিকে আমি এইটোৱে আমি উদাহৰণ কেইটা আমি বুজাই দিম, তাৰপিছত কিন্তু আমি এনেকৈ বুজাই নিদিম। চাবা এইটো √11 লগত √11 পূৰণ মাৰিলে কি হ'ব, দুয়োটাৰ লগত কি চিন আছে, ইয়াৰ আগত প্লাছ ইয়াৰ আগত প্লাছ, গতিকে প্লাছ চিন বহাই দিব নালাগে। গতিকে এইটোৰ আগত প্লাছ চিন হয়তো এইটো বহাই দিব নালাগে। গতিকে √11 লগত √11 পূৰণ মাৰিলে কি হ'ব, √11 স্কুৱেৰ। এতিয়া চাবা এইটোৰ লগত এইটো পূৰণ মাৰিব লাগে। গতিকে এইটোৰ আগত কি আছে প্লাছ আৰু এইটোৰ আগত কি আছে প্লাছ, গতিকে প্লাছ এইটো কথা মনত ৰাখিব পূৰণ কৰিলে আমি সূত্ৰৰ মতে। চাবা এতিয়া √11 লগত √7 পূৰণ মাৰিম, তেনেহ'লে কিমান হ'ব √11, যেহেতু এক সেম বস্তু নহয়, কাৰণ ইয়াত আছে 11 ইয়াত আছে 7, গতিকে 11 7 গুণ কিমান 77 বহাই দিয়া। চাবা এতিয়া আমি যিদৰে 11ৰে পূৰণ মাৰিছোঁ ঠিক একেদৰে এইটোৰ পূৰণ মাৰি মাইনাস √7 পূৰণ মাৰিব লাগে। চাবা ইয়াত কি আছে মাইনাস √7 আৰু ইয়াত আছে কি প্লাস √11। গতিকে চাবা এইটোৰ আগত কি আছে প্লাস আৰু এইটোৰ আগত মাইনাস আৰু এইটোৰ আগত কি আছে প্লাস, গতিকে প্লাস মাইনাসে পূৰণ কৰিলে কি হ'ব মাইনাস। চাবা এইটো আমি দি দিছোঁ আগতে। চাবা এতিয়া √7 লগত √11 পূৰণ মাৰিলে কি হ'ব, √3 11 গুণ কিমান 7 11 গুণ 77। চাবা এতিয়া আমাৰ √7 লগত √7 পূৰণ মাৰিব লাগে। গতিকে এইটোৰ আগত কি আছে প্লাস মাইনাস আৰু এইটোৰ আগত কি আছে প্লাস, গতিকে প্লাস মাইনাসে মাইনাস, 7 লগত 7 পূৰণ মাৰিলে যেহেতু একে সেম বস্তু আছে, গতিকে √7 লগত √7 পূৰণ মাৰিলে স্কোয়াৰ হৈ যাব। এতিয়া চাবা 11 লগত স্কোয়াৰ কটা 11 আৰু স্কোয়াৰ কটা গ'ল, তেনেহ'লে কিমান থাকিব 11। চাবা এইটো আমি আগতে অংক এটা দৰে বুজাই দিছিলোঁ, যদি একে চিন যদি বেলেগ বেলেগ চিন থাকে আৰু একে সংখ্যা থাকে তেনেহ'লে এইটো কটাকটি যাব। চাবা ইয়াতো √77 আৰু ইয়াতো √77, গতিকে এইটোৰ আগত আছে প্লাছ এইটোৰ আগত আছে মাইনাছ, গতিকে একে যদি থাকে তেনেহ'লে এটাৰ আগত যদি প্লাছ আৰু এটাৰ আগত যদি মাইনাছ চিন থাকে তেনেহ'লে কি হ'ব, এইটো কটাকটি যায় শূন্য হ'ব। চাবা তাৰপিছত এইটো কটাকটি গ'ল, তেনেহ'লে তাৰপিছত কি আছে মাইনাছ। এতিয়া চাবা স্কোয়াৰ আৰু √over কটা গ'ল, তেনেহ'লে কিমান থাকিব 7। গতিকে 11ৰ পৰা যেহেতু এটাৰ আগত প্লাছ আৰু এটাৰ আগত মাইনাছ আছে, গতিকে এটাৰ আগত মাইনাছ আৰু এটাৰ আগত প্লাছ থাকিলে তেনেহ'লে বিয়োগ কৰিব লাগে। বিয়োগ কৰিলে কিমান হ'ব, 11ৰ পৰা 7 গ'লে কিমান হ'ব 4। ডাঙৰটোৰ আগত কি চিন আছে এইটো বহাই দিব লাগে, গতিকে ডাঙৰটোৰ আগত প্লাছ চিন আছে, গতিকে প্লাছ চিন বহাই দিব নালাগে। চাবা এতিয়া আছে আমাৰ অনুশীলনী 1.5ৰ 2 নম্বৰটো চোৱা, তলৰ প্ৰতিটো ৰাশি হৰণ কৰা। ঠিক আগৰ দৰে এইটো ৰাশি আমাৰ হৰণ কৰিব লাগে। 2 নম্বৰৰ একটো চোৱা, 3 + √3 ব্ৰেকেট 2 + √2 হৰণ কৰিব লাগে। এইটো যিদৰে আমি আগতে হৰণ কৰিছিলোঁ ঠিক একেদৰে হৰণ কৰিব লাগে। চাবা কেনেকৈ হৰণ কৰিম আমি। চাবা দুয়োটাৰ লগতে ব্ৰেকেট চিন দিয়া আছে, গতিকে এইটো আমাৰ পূৰণ কৰিব লাগে। ঠিক একেদৰে আমি যিদৰে পূৰণ কৰিছোঁ ঠিক একেদৰে পূৰণ কৰিব লাগে। চাবা প্ৰথমে কুৱেশ্যন এনচাৰত এইটো বহাই দিবা, 3 + √3 ব্ৰেকেট 2 + √2 ব্ৰেকেট সমান দি এনেকৈ পিছুৱাই যোৱা। ঠিক একেদৰে আমি যিদৰে আগতে পূৰণ কৰিছোঁ ঠিক একেদৰে পূৰণ কৰিব। এইটোৰ লগত এইটো প্ৰথমে পূৰণ হ'ব, কাৰণ এই 3ৰ লগত 2 এটা সংখ্যা পূৰণ হ'ব, এইটোৰ লগত এইটোৰ লগত এইটো, গতিকে 3 2 গুণ কিমান হ'ব 6। চাবা এইটোৰ আগত প্লাছ চিন আছে, এইটোৰ আগত প্লাছ চিন আছে, গতিকে প্লাছ হৈ যাব। ঠিক একেৰ দৰে এবাৰ 3ৰ লগত √2 পূৰণ কৰিলে কি হ'ব 3√2। এইটো আমি আগতে বুজাই দিছিলোঁ যে এটা সংখ্যা আৰু এটা √2 লগত পূৰণ কৰিলে কেনে হয়। চাবা ঠিক যিদৰে আমি 3ৰে পূৰণ মাৰিছিলোঁ ঠিক একেদৰে √3ৰে পূৰণ মাৰিব লাগে। গতিকে √3ৰ আগত প্লাছ আছে, এইটোৰ আগত প্লাছ আছে, গতিকে প্লাছ, গতিকে এইটোৰ লগত এইটো পূৰণ মাৰিলে কি হ'ব 2√3। চাবা এতিয়া আমি এইটোৰ লগত এইটো পূৰণ মাৰিম। চাবা এইটোৰ আগত কি আছে প্লাছ, এইটোৰ আগত কি আছে প্লাছ পূৰণ কৰিলে। চাবা এতিয়া √3 লগত √3 2 পূৰণ মাৰিলে কি হ'ব 3 2 গুণ
6 একে সেম বস্তু নহয় নাই, গতিকে এইটো আমি স্কোয়ার দিব নোৱাৰোঁ, গতিকে এইটো অঙ্ক। চাবা এতিয়া আছে 2 নম্বৰটো আছে 3 + √3 ব্ৰেকেট 3 - √3 ব্ৰেকেট। এইটো আমি হৰল কৰিব লাগে। চাবা কেনেকৈ হৰল কৰিম। প্ৰথমে এইটো সমাধানত বহাই দিয়া এনেকৈ 3 + √3 3 - √3। ঠিক আগৰ দৰে এইটো কৰিবা তুমি। ঠিক আগৰ দৰে যিদৰে আমি 3ৰে পূৰণ এইটো প্ৰথমে কি আছে 3, গতিকে এইটোৰ লগত এইটো পূৰণ মাৰা এনেকৈ। চাবা এইটোৰ লগত প্লাছ এইটোৰ লগত প্লাছ প্লাছ হৈ যাব, গতিকে প্লাছ প্ৰথমে বহাই দিব নালাগে। গতিকে 3ৰ লগত 3 পূৰণ মাৰিলে কি হ'ব 3 × 3 = 9। চাবা এতিয়া আছে এইটোৰ লগত আছে প্লাছ আৰু এইটোৰ লগত আছে কি মাইনাছ, গতিকে প্লাছ মাইনাছে মাইনাছ পূৰণ কৰিলে 3ৰ লগত 3 √3 পূৰণ কৰিলে কি হ'ব 3 √3। গতিকে চাবা এইটোৰ লগত √নাই, যে কি বস্তু থাকিলেহে স্কোয়ার হৈ যাব, গতিকে এইটো স্কোয়ার নহ'ব। চাবা ঠিক একেদৰে ইয়াৰ লগত কি আছে প্লাছ আৰু ইয়াৰ লগত যেহেতু 3ৰে পূৰণ মাৰিছোঁ, গতিকে এইটোৰ লগত এইটো পূৰণ মাৰিব লাগে, এইটোৰ লগত এইটো পূৰণ মাৰিব লাগে। চাবা এতিয়া 3ৰে এইটো পূৰণ মাৰিম, √3ৰে 3ক পূৰণ মাৰিম। এইটোৰ আগত কি আছে প্লাছ, এইটোৰ আগত কি আছে প্লাছ প্লাছ √3ৰ লগত ডাইৰেক্ট 3 পূৰণ মাৰিলে কি হ'ব 3 √3। চাবা এতিয়া এইটোৰ লগত এইটো পূৰণ মাৰিম, গতিকে এইটোৰ লগত প্লাছ আৰু এইটোৰ লগত মাইনাছ, প্লাছ মাইনাছে পূৰণ কৰিলে মাইনাছ হ'ব 3 √3ৰ লগত √3 পূৰণ মাৰিলে √3 স্কোয়ার। এতিয়া চাবা ইয়াত আছে আমাৰ কিমান 9, বহাই দিয়া প্ৰথমে। আৰু চাবা আমি যিদৰে এটা অংক কৰি দিছিলোঁ আগতে, ঠিক একেদৰে এইটো অংক হ'ব। কাৰণ চাবা ইয়াতো 3 √3 আৰু ইয়াতো 3 √3 আছে, গতিকে এটাৰ লগত মাইনাছ আৰু এটাৰ লগত প্লাছ আছে, গতিকে এইটো কটাকটি যায় 0 হ'ব। নহ'লে তুমি এইটো এনেকৈ কৰিব পাৰা, √3ৰ পৰা √3 গ'লে কিমান থাকিব, √3 √3ৰ পৰা 3 √3 গ'লে কিমান থাকিব 0 থাকিব, গতিকে এইটো আমি এনেকৈ বহাই দিব পাৰি। চাবা এইটো কটাকটি গ'ল, তেনেহ'লে কি থাকিব মাইনাছ, আৰু ইয়াত √3 আৰু স্কোয়াৰে কটা গ'ল, তেনেহ'লে কি থাকিব 3। গতিকে চাবা ইয়াত 9 আৰু ইয়াত 3 আছে, গতিকে এটাৰ লগত যোগ এটাৰ লগত বিয়োগ চিন আছে, গতিকে এটাৰ লগত যোগ চিন এটাৰ লগত বিয়োগ চিন থাকিলে বিয়োগ কৰিব লাগে। বিয়োগ কৰিলে কি হ'ব 9ৰ পৰা 3 গ'লে কিমান থাকিব 6, গতিকে ডাঙৰটোৰ আগত প্লাছ চিন আছে, গতিকে প্লাছ চিনটো পাই দিব। চাবা 3 নম্বৰটো আমি হৰল কৰিম। ইয়াত আছে কি ব্ৰেকেট √5 + √2 হোল স্কোয়ার আছে, গতিকে চাবা এইটো আমি কেনেকৈ হৰল কৰিম, ঠিক আগৰ দৰেই হৰল কৰিব লাগে এইটো। চাবা প্ৰথমে এনচাৰত এইটো বহাই দিব লাগে। বহাই দিয়া ঠিক স্কোয়ার আছে, যেহেতু স্কোয়ার আছে ঠিক আগৰটোৰ দৰে ডাবল কৰি দিয়ে এনেকৈ। ঠিক চাবা আমি যিদৰে পূৰণ মাৰিছিলোঁ ঠিক একেদৰে পূৰণ মাৰিব লাগে। এতিয়া চাবা এইটোৰ লগত এইটো পূৰণ মাৰিব লাগে আৰু এইটোৰ লগত এইটো, গতিকে √5ৰ লগত √5 পূৰণ মাৰিব লাগে। যিহেতু দুয়োটাৰ আগতে কি আছে প্লাছ চিন আছে, গতিকে এইটো প্লাছ হ'ব, প্লাছ চিনটো বহাই দিব নালাগে। গতিকে √5ৰ লগত √5 পূৰণ মাৰিলে কি হ'ব √5 স্কোয়ার। ঠিক চাবা একেদৰে এইটোৰ লগত এইটো পূৰণ মাৰিব লাগে। এতিয়া চাবা এইটোৰ আগত প্লাছ চিন আছে, এইটোৰ আগত প্লাছ চিন, প্লাছ, গতিকে √5ৰ লগত √2 পূৰণ মাৰিলে কি হ'ব 5 2 গুণ কিমান হ'ব 10 √5। চাবা যিদৰে আমি 5ৰে পূৰণ মাৰিছোঁ ঠিক একেদৰে 2ৰে এইটোৰ লগত এইটো পূৰণ মাৰিব লাগে। চাবা 2ৰ আগত কি আছে প্লাছ আৰু এইটোৰ আগত প্লাছ, গতিকে আগে প্লাছ মাইনাছ চিনবিলাক আগে চাব লাগে। চাবা এইটো প্লাছে কি হ'ব পূৰণ মাৰিলে প্লাছ। এতিয়া চাবা √2ৰ লগত √5 পূৰণ মাৰিলে 2 5 গুণ কিমান হ'ব 10, গতিকে চাবা এইটো এতিয়া আমি পূৰণ মাৰিম √2ৰ লগত √2। চাবা যেহেতু একে সেম বস্তু আছে, গতিকে এইটো পূৰণ মাৰিলে কি হ'ব, যেহেতু দুয়োটাৰ লগত প্লাছ চিন আছে, গতিকে প্লাছ আৰু একে সেম বস্তু আছে, পূৰণ মাৰিলে √2 স্কোয়ার। এতিয়া চাবা √5 আৰু স্কোয়ার আৰু √5 কটা গ'ল, তেনেহ'লে কি থাকিব 5। আৰু চাবা ইয়াতো আছে এটা √10 আৰু ইয়াতো আছে এটা √10, গতিকে আমি ইয়াত কেনেকৈ লিখিব পাৰি দুটা √3। চাবা যেহেতু দুয়োটাৰ লগত প্লাছ চিন আছে, গতিকে আমি প্লাছ চিন দি দিছোঁ, আৰু দুয়োটাৰ লগত যেহেতু দুটা আছে √10, গতিকে আমি দুটা √10 দিব দিছোঁ। চাবা এতিয়া স্কোয়ার আৰু √5 কটা গ'ল, তেনেহ'লে কিমান থাকিব ইয়াত, যেহেতু ইয়াৰ আগত প্লাছ চিন আছে, গতিকে প্লাছ চিন বহাই দিয়া আৰু 2 বহাই দিয়া এনেকৈ।
চাবা এতিয়া সংখ্যাৰ লগত সংখ্যা পূৰণ মাৰিব যোগ বিয়োগ কৰিব লাগে গতিকে 5ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 7 ৰুট প্লাছ 2 ৰুট 10 গতিকে 5 আৰু 2 কিমান হ'ল 7 আৰু ইয়াত কি হৈছে ৰুট ওভাৰ 2 ৰুট 10 এতিয়া আছে আমাৰ 4 নম্বৰটো কি আছে ৰুট 5 মাইনাছ ৰুট 2 ৰুট 5 প্লাছ ৰুট 2 এইটো আমি দুইটাৰ লগত ব্ৰেকেট আছে গতিকে এইটো আমি কেনেকৈ সৰল কৰিম ঠিক চাবা আগৰ দৰে এইটো কুৱেশ্যনত এনেকৈ এনসাৰ সমীকৰণত বহাই দিয়া আৰু ঠিক আমাৰ দৰে এনেকৈ লিখিবা তুমি যি ঠিক আছে চাবা এতিয়া যি আগৰ দৰে আমি পূৰণ কৰিব লাগে গতিকে এইটোৰ লগত এইটো পূৰণ মাৰিব লাগে প্ৰথমে গতিকে চাবা এইটোৰ লগত এইটো পূৰণ মাৰিলে যেহেতু একে সেম বস্তু আছে গতিকে দুইটাৰ লগত ৰুট ওভাৰ 5 গতিকে একে সেম বস্তু পূৰণ মাৰিলে কি হ'ব ৰুট স্কয়াৰ হৈ যাব গতিকে ৰুট ওভাৰ 5 লগত ৰুট ওভাৰ 5 পূৰণ মাৰিলে ৰুট ওভাৰ 5 স্কয়াৰ চাবা এতিয়া এইটোৰ লগত এইটো পূৰণ মাৰিলে গতিকে এইটোৰ আগত কি আছে প্লাছ এইটোৰ আগত কি আছে প্লাছ গতিকে প্লাছ গতিকে চাবা 5ৰ লগত ৰুট ওভাৰ 2 পূৰণ মাৰিলে কিমান হ'ব 5 2 গুণ 10 চাবা যিদৰে আমি 5 এৰে পূৰণ মাৰিছো ঠিক একেদৰে মাইনাছ ৰুট ওভাৰ 2 ৰে এনেকৈ পূৰণ মাৰিব লাগে চাবা এইটোৰ লগত এইটো পূৰণ মাৰিব লাগে এইটোৰ লগত এইটো পূৰণ মাৰিব লাগে গতিকে চাবা মাইনাছ ৰুট ওভাৰ 2 আৰু প্লাছ ৰুট ওভাৰ 5 পূৰণ মাৰিম চাবা এতিয়া আছে ইয়াৰ আগত আছে মাইনাছ আৰু ইয়াৰ আগত আছে কি প্লাছ গতিকে মাইনাছ প্লাছে মাইনাছ পূৰণ কৰিলে আৰু ৰুট ওভাৰ 2 লগত ৰুট ওভাৰ 5 পূৰণ মাৰিলে ৰুট ওভাৰ 2 5 গুণ 10 চাবা এতিয়া এইটোৰ লগত এইটো পূৰণ মাৰিম গতিকে চাবা ৰুট ওভাৰ 2 লগত ৰুট ওভাৰ 2 পূৰণ মাৰিলে কি হ'ব জানাই তো তুমি এতিয়া চাবা ইয়াত আছে মাইনাছ আৰু ইয়াত আছে প্লাছ মাইনাছ প্লাছে মাইনাছ ৰুট ওভাৰ 2 লগত ৰুট ওভাৰ 2 পূৰণ মাৰিলে ৰুট ওভাৰ 2 স্কয়াৰ হৈ যাব এতিয়া চাবা ঠিক আগৰ দৰে আমি যিদৰে ৰুট ওভাৰ 2 আৰু ৰুট ওভাৰ আৰু স্কয়াৰ কটাকটি কৰিছিলোঁ ঠিক একেদৰে এইটো এনেদৰে কটাকটি কৰি দিয়ে ৰুট ওভাৰ আৰু স্কয়াৰ কটাকটি গ'ল তেনেহ'লে কি থাকিব 5 আৰু ইয়াত চাবা যেহেতু একে চিন আছে বেলেগ চিন আছে আৰু দুইটা একে সংখ্যা মইটো কথা মনত ৰাখিবা যদি বেলেগ চিন থাকে আৰু দুইটা যদি একে সংখ্যা থাকে তেনেহ'লে এইটো বিয়োগ কৰিলে শূন্য হৈ যাব গতিকে এইটো আমি এনেকৈ লিখিব পাৰি ৰুট ওভাৰ 10 মাইনাছ ৰুট ওভাৰ 10 এইটো যদি এটাৰ লগত এইটোৰ আগত কি আছে প্লাছ এইটোৰ আগত কি আছে মাইনাছ গতিকে এইটো কটাকটি যাব একে সেম বস্তু আছে এইটো কথা মনত ৰাখিব লাগে গতিকে এইটো কটাকটি গ'ল তাৰপিছত কি আছে মাইনাছ তাৰপিছত কি আছে ৰুট ওভাৰ 2 স্কয়াৰ গতিকে স্কয়াৰ আৰু ৰুট ওভাৰ কটা গ'ল তেনেহ'লে কি থাকিব 2 গতিকে চাবা এইটো যেহেতু এটাৰ লগত প্লাছ আৰু এটাৰ লগত মাইনাছ আছে গতিকে 5ৰ লগত প্লাছ আছে কোনো একো চিন নাই গতিকে এইটো প্লাছ আছে গতিকে 5ৰ লগত প্লাছ আছে 5 আৰু এইটোৰ লগত মাইনাছ আছে গতিকে প্লাছ মাইনাছ থাকিলে কি হ'ব বিয়োগ কৰিব লাগে গতিকে 5ৰ পৰা 2 গ'লে কিমান থাকিব 3 চাবা এতিয়া আছে আমাৰ 5 নম্বৰটো আছে 3 ৰুট 5 মাইনাছ 4 ৰুট 3 হোল স্কয়াৰ গতিকে চাবা এইটো আমি ঠিক আগৰ দৰে ডাবল বনাই দিব লাগে চাবা ঠিক একেদৰে আমি বহাই দিছোঁ এইটো ঠিক আগৰ দৰে ডাবল বনাই দিব লাগে এনেকৈ 3 ৰুট 5 মাইনাছ 4 ৰুট 3 ৰুট 5 মাইনাছ 4 ৰুট 3 ঠিক এনেদৰে ডাবল বনাই দিয়া চাবা ঠিক আগৰ দৰে পূৰণ মাৰিব লাগে এইটো গতিকে আমাৰ ইটোৰ লগত ইটো পূৰণ মাৰিব লাগে ইটোৰ লগত ইটো পূৰণ মাৰিব লাগে চাবা প্ৰথমে আমি ইয়াৰ লগত কি আছে প্লাছ আৰু ইয়াৰ লগত আছে প্লাছ গতিকে আগে প্লাছ মাইনাছ চিনবিলাক চাব লাগে মনত ৰাখিব এইটো গতিকে প্লাছ গতিকে প্লাছ চিন আগতে দিব নালাগে চাবা ইটোৰ লগত এইটো আমি কেনেকৈ পূৰণ মাৰিম চাবা যেহেতু দুয়োটাই সেম বস্তু আছে গতিকে পূৰণ মাৰিলে কি হ'ব স্কয়াৰ হৈ যাব গতিকে আমি এনেকৈ দিব পাৰি 3 ৰুট 5 হোল স্কয়াৰ চাবা ঠিক একেদৰে ইটোৰ লগত আমাৰ ইটো পূৰণ মাৰিব লাগে গতিকে ইটোৰ লগত এইটো আমি কেনেকৈ পূৰণ মাৰিম চাবা মই কৈ দিছিলোঁ যে আগতে প্লাছ মাইনাছ চিনবিলাক দেখব লাগে গতিকে ইটোৰ আগত প্লাছ চিন আছে আৰু ইটোৰ আগত কি আছে মাইনাছ গতিকে মাইনাছ আৰু প্লাছ চিন পূৰণ কৰিলে কি হ'ব মাইনাছ গতিকে চাবা ইটোৰ লগত এইটো পূৰণ মাৰিম গতিকে 3 লগত চাবা আমি আগতে কৈ দিছোঁ পূৰণ মাৰিব গ'লে তেনেহ'লে আমি সংখ্যাৰ লগত সংখ্যা পূৰণ কৰিব লাগে আৰু ৰুট ওভাৰৰ লগত ৰুট ওভাৰ পূৰণ কৰিব লাগে গতিকে 3 ৰ লগত 4 পূৰণ কৰিব লাগে 3 4 গুণ কিমান হ'ব 12 আৰু ইয়াত ৰুট ওভাৰ 5 ৰ লগত ৰুট ওভাৰ 3 পূৰণ কৰিব লাগে গতিকে ৰুট ওভাৰ 3 ৰ লগত ৰুট ওভাৰ 5 পূৰণ কৰিলে কি হ'ব 5 3 গুণ 15 চাবা ঠিক একেদৰে এইটো মনত ৰাখিবা ইটোৰ লগত এইটো পূৰণ দিছোঁ আমি
3 4 গুণ 12 আৰু ৰুট অভাৰ 5 ৰ লগত ৰুট অভাৰ 3 পূৰণ কৰিলে ৰুট অভাৰ 3 5 গুণ 15। এতিয়া চাবা ঠিক এইটো যিদৰে পূৰণ মাৰিছো ঠিক এইটো সেইদৰে পূৰণ মাৰিব লাগে। চাবা ইয়াত আছে প্লাস মাইনাস আৰু ইয়াত আছে প্লাস, প্লাস মাইনাস 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 আৰু ইটোৰ লগত ইটো পূৰণ মাৰিব লাগে। গতিকে ইয়াত সংখ্যাৰ লগত সংখ্যা পূৰণ হ'ব আৰু ৰুট অভাৰৰ লগত ৰুট অভাৰ পূৰণ হ'ব। তাহলে 4 3 গুণ কিমান হ'ব 12 আৰু ৰুট অভাৰ 3 লগত ৰুট অভাৰ পূৰণ মাৰিলে 5 পূৰণ মাৰিলে কি হ'ব ৰুট অভাৰ 3 5 গুণ 15। চাবা এতিয়া আমি এটোৰ লগত এটো পূৰণ মাৰিম। গতিকে এটোৰ আগত মাইনাস এটোৰ আগত মাইনাস, মাইনাস মাইনাস পূৰণ কৰিলে কি হ'ব প্লাস। চাবা গতিকে ৰুট 5 4 ৰুট 3 আর 4 ৰুট 3 পূরণ মারিলে কি হবো 4 ৰুট 3 হোল স্কোয়ার। চাবা এইটো ভেরি ভেরি ইম্পর্টেন্ট পরীক্ষা, তাহলে এইটো অঙ্ক আহিব কারণ এইটো টান আছে। গতিকে চাবা যেহেতু স্কোয়ার আছে গতিকে 3 ৰ লগত স্কোয়ার হলে কিমান হ'ব 3 ৰ লগত স্কোয়ার আহিলে হোল স্কোয়ার আছে। হোল মানে কি সকলোবিলাক স্কোয়ার আছে, সকলো সংখ্যাৰ লগত স্কোয়ার আছে। ইয়াত হোল স্কোয়ার আছে গতিকে এইটো সকলো মানে দুটা সংখ্যাৰ লগতে স্কোয়ার আছে। গতিকে প্ৰথমে 3 স্কোয়ার মানে কিমান বুজো আমি 3 3 গুণ কিমান হ'ব 9। গতিকে 3 স্কোয়ার কিমান 3 3 গুণ 9 বহাই দিলো। তাৰপিছত আছে কি ৰুট অভাৰ 5 এইটো পূৰণ দি এনেকৈ বহাই দিবা। চাবা এতিয়া ৰুট অভাৰ 5 ৰ লগত স্কোয়ার হলে কি হ'ব ৰুট অভাৰ 5 আৰু স্কোয়ারে কটা যাব, তেনেহলে কি থাকিব 5। চাবা যেহেতু 3 ৰ লগত স্কোয়ার হলে 3 3 গুণ 9 আৰু ৰুট অভাৰ লগত স্কোয়ার হলে ৰুট অভাৰ আৰু স্কোয়ারে কটা গ'ল, তেনেহলে কিমান থাকিব 5। এইটো আমি এনেকৈ কাটি দিব নোৱাৰো কাৰণ দুইটাৰ লগত স্কোয়ার আছে সেইকাৰণে। চাবা এতিয়া চাবা ইয়াত কিমান আছে মাইনাস ৰুট অভাৰ 15 মাইনাস 12 ৰুট 15 আৰু ইয়াত মাইনাস 12 ৰুট 15। গতিকে একেই সংখ্যা আছে, একে চিহ্নালা সংখ্যা আছে আৰু দুইটাৰ লগত মাইনাস চিহ্ন আছে আৰু একেই সংখ্যা আছে। গতিকে এটা আমাৰ একে চিহ্ন থাকিলে কি কৰিব লাগে এইটো যোগ কৰিব লাগে। আমি আগতে কৈ দিছিলো একে চিহ্ন থাকিলে কি কৰিব লাগে যোগ কৰিব লাগে। গতিকে মাইনাস 12 এইটো দুইটাৰ লগত একে চিহ্ন আছে আৰু চিহ্নটো কি আছে মাইনাস চিহ্ন, গতিকে ইয়াত চিহ্নটো বহাই দিয়া। আৰু চাবা আমি এইটো যোগ কৰিব লাগে। গতিকে 12 ৰুট 15 আৰু 12 ৰুট 15 ৰ লগত যোগ কৰিলে কিমান হ'ব মানে সংখ্যাৰ লগত সংখ্যা যোগ কৰিব লাগে। গতিকে 12 12 কিমান হ'ব 24। আমি এনেকৈ লিখিব 24 ৰুট 15। চাবা 12 ৰুট 15 আৰু 12 ৰুট 15 ৰ লগত যোগ কৰিলে কিমান 12 12 24 ৰুট 15 এনেকৈ বহাই দিব লাগে। ঠিক চাবা আগতো যিদৰে আমি এইটো পূৰণ কৰিছিলো ঠিক একেদৰে যেহেতু 4 ৰ লগত স্কোয়ার আহি যাব ইয়াৰ আগত কি আছে প্লাস চিহ্নটো বহাই দিয়া আগতে। যেহেতু হোল স্কোয়ার আছে গতিকে এইটো 4 ৰ লগত স্কোয়ার হলে 4 4 গুণ 16 আৰু ৰুট অভাৰ 3 ৰ লগত স্কোয়ার হলে ৰুট অভাৰ 3 ৰ লগত স্কোয়ার হলে কি হ'ব ৰুট অভাৰটো কটা যাব স্কোয়ারে, তেনেহলে কিমান থাকিব 3। ঠিক এনেদৰে আমি যিদৰে বহাই দিছো ঠিক এনেদৰে বহাই দিবা। এবাৰ 9 5 গুণ কিমান 9 5 গুণ 45 আৰু চাবা ইয়াত কিমান আছে মাইনাস 24 ৰুট অভাৰ 15 আৰু ইয়াত 16 3 গুণ কিমান হ'ব। এবাৰ চাবা 16 3 গুণ কিমান হ'ব যেহেতু প্লাস চিহ্ন আছে প্লাস চিহ্ন আগতে বহাই দিবা। 16 3 গুণ কিমান হ'ব 16 পূৰণ 3 3 6 গুণ 18 8 হাতত রহিলে 3 গুণ 3 3 1 4। গতিকে 16 4 গুণ 16 3 গুণ 48 48 বহাই তেনেকৈ। চাবা আমি আগতে কৈ দিছো সংখ্যাৰ লগত সংখ্যা যোগ বিয়োগ কৰিব লাগে। গতিকে চাবা ইয়াত আছে 45 আৰু ইয়াত আছে 48 দুইটাৰ লগত কি চিহ্ন আছে ইয়াত আছে প্লাস আৰু ইয়াত আছে কি প্লাস। গতিকে প্লাস প্লাস থাকিলে কি কৰিব লাগে যোগ কৰিব লাগে। গতিকে এইটো যোগ কৰি দিয়া দুইটা। গতিকে চাবা 45 প্লাস 48 যোগ কৰিলে 8 5 13 13 3 হাতত ৰহিল কিমান এবাৰ 1 4 4 8 8 আৰু আমাৰ হাতৰ আগত কিমান হ'ব 9। গতিকে এই দুইটা মিলে কিমান হল 45 আৰু 48 মিলি কিমান হল 93। এই তাৰপিছত আছে এই দুইটাৰ লগত এটো যোগ কৰিলে এটো ইমান হল আৰু তাৰপিছত আছে কি মাইনাস 24 ৰুট 15। এটা হৰল হৈ গৈছে। এতিয়া চাবা আমাৰ 6 নম্বৰটো আছে ৰুট 7 মাইনাস 6 ব্ৰেকেট ৰুট 3 মাইনাস 7 ব্ৰেকেট। এইটো আমাৰ হৰল কৰিব লাগে। গতিকে চাবা যিদৰে আমি আগতে হৰল কৰিছিল ঠিক একেদৰে এইটো হৰল কৰিব লাগে। চাবা এইটো আমি সমাধানত বহাই দিছো।
শর্টকাট কৰিবৰ কাৰণে ভিডিঅ' চাবা √7 আৰু √3 প্ৰথমে পূৰণ মাৰিব গতিকে এইটোৰ লগত এইটো আৰু এইটোৰ লগত এইটো পূৰণ মাৰিব লাগে ঠিক আকাৰ দৰে চাবা এইটোৰ লগত এইটো পূৰণ মাৰিলে কি হ'ব দুইটাৰ লগত কি চিন আছে প্লাছ চিন গতিকে প্লাছ চিনটো বহাই দিব নালাগে এতিয়া চাবা √7 লগত √3 পূৰণ মাৰিব লাগে গতিকে √7 লগত √3 পূৰণ মাৰিলে গতিকে একে চিন একে তাৰ মানে একে সংখ্যা নাই গতিকে এইটো স্কয়াৰ নহ'ব গতিকে 7 লগত 3 পূৰণ মাৰিলে 7 3 গুণ 21 √21 চাবা এতিয়া এইটোৰ লগত এইটো পূৰণ মাৰিলে গতিকে এইটোৰ আগত আছে প্লাছ আৰু এইটোৰ আগত আছে মাইনাছ গতিকে প্লাছ মাইনাছ মাইনাছ √7 লগত √7 পূৰণ মাৰিলে কি হ'ব একে সেম বস্তু আছে এতিয়া পূৰণ আৰু স্কয়াৰ √7 আছে স্কয়াৰ হৈ যাব চাবা ঠিক একেদৰে আমি যিদৰে √7 এৰ পূৰণ মাৰিছো গতিকে এইটোৰ লগত এইটো আৰু এইটোৰ লগত এইটো পূৰণ মাৰিব লাগে এতিয়া গতিকে চাবা 6 এর লগত √3 পূৰণ এটা লগত কি আছে এইটোৰ লগত আছে মাইনাছ এইটোৰ লগত আছে প্লাছ প্লাছ মাইনাছ মাইনাছ পূৰণ কৰিলে 6 এর লগত √3 পূৰণ মাৰিলে কি হ'ব 6√3 এইটো আমি আগতে এনেকৈ বুজাই দিছিলো 6√3 এতিয়া চাবা এইটোৰ লগত কি আছে মাইনাছ এইটোৰ লগত আছে কি মাইনাছ মাইনাছ মাইনাছে প্লাছ পূৰণ কৰিলে এতিয়া চাবা 6 এর লগত √7 পূৰণ মাৰিলে কি হ'ব 6√7 চাবা ঠিক আগৰ দৰে এইটো আমি যেনেদৰে লিখিছিলো সেনেদৰে লিখিব লাগে ইয়াত কিমান আছে 21 এইটো বহাই যায় এইটো স্কয়াৰ নহব আর ইয়াত কিমান আছে মাইনাস আছে মাইনাস বহাই দিয়া প্ৰথমে আৰু ইয়াত চাবা √ওভাৰ আৰু স্কয়াৰ কটা গ'ল তেনেহলে কিমান থাকিব 7 আৰু -6√3 প্লাস 6√7 চাবা এতিয়া আছে আমাৰ 7 নম্বৰটো আছে 2 প্লাস √6 4 প্লাস √6 এটো আমাৰ হৰল কৰিব লাগে ব্ৰেকেট আছে দুইটাৰ মাজত ঠিক আছে চাবা এটো আমি সমাধানত বহাই দিছো এতিয়া চাবা এটো আমি কেনেকৈ হৰল কৰিম ঠিক আকাৰ দৰে হৰল কৰিব লাগে চাবা এটো যেহেতু এটোৰ লগত এটো পূৰণ মাৰা এটোৰ লগত এটো পূৰণ মাৰা ঠিক আকাৰ দৰে 2 4 গুণ কিমান হ'ব 8 আৰু 2 এর লগত √6 পূৰণ মাৰিব লাগে গতিকে চাবা আগে প্লাস মাইনাস 2 3 চাই লবা ইয়াত আছে প্লাস ইয়াত আছে প্লাস গতিকে প্লাস 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 2 এর লগত √6 পূৰণ মাৰিলে কি হ'ব আমাৰ 2√6 চাবা 2 দি যেনেকৈ পূৰণ মাৰিছো ঠিক এতিয়া √6 এর পূৰণ মাৰিব লাগে এনেকৈ চাবা প্ৰথমে চাবা ইয়াত আছে প্লাস আৰু ইয়াত আছে কি প্লাস গতিকে এটোৰ লগত এটো আৰু এটোৰ লগত এটো পূৰণ মাৰিব লাগে গতিকে ইয়াত আছে প্লাস আৰু ইয়াত আছে প্লাস 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 √6 এর লগত √4 পূৰণ মাৰিলে কি হ'ব 4√6 চাবা এটোৰ লগত এটো পূৰণ মাৰিব লাগে গতিকে ইয়াৰ আগত প্লাস ইয়াৰ আগত প্লাস 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 আর √6 এর লগত √6 পূৰণ মাৰিলে কি হ'ব √6 স্কয়ার এতিয়া চাবা ইয়াত আছে 8 আর এটা কথা মনত ৰাখিবা ইয়াত আছে 2√6 আর ইয়াত আছে 4√6 গতিকে ইয়াত আছে তার মানে দুইটার আগত কি চিন আছে যোগ চিন আছে গতিকে যোগ চিন থাকিলে একে চিন থাকিলে আমি যোগ কৰিব লাগে চাবা যেহেতু ইয়াত আছে দুটা √6 আর ইয়াত আছে চাৰিটা √6 গতিকে এটো যোগ কৰিলে কিমান হ'ব 2 আর 4 কিমান হ'ব 6√6 আর চাবা ইয়াত আছে কি স্কয়ার আর √ওভার কটা যাব তেনেহলে কিমান থাকিব +6 গতিকে যেহেতু আগত প্লাস চিহ্ন আছে গতিকে প্লাস চিহ্ন বহাই দিলো এতিয়া চাবা সংখ্যা লগত সংখ্যা যোগ বিয়োগ কৰিব লাগে গতিকে 8 এর লগত 6 যোগ কৰে তেনে 8 6 গুণ 8 আর 6 কিমান হ'ব 14 তার পিছত কি আছে 8 আর 6 মিলি 14 হল তেনেহলে আর কি থাকিব +6√6 Thank you for watching my video.